নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ৮৪ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকপাঠি হৈছে এনেধৰণৰ: ন বেদয়জ্ঞাচ্যয়নৈৰ্ন দানৈৰ ন স ক্রিয়াভির্ন তপোভিরুগ্রৈঃ এবং রূপঃ শক্য অহং ত্রিলোকে দ্রষ্টুং তদন্যেন কুরু প্রবীরা। এই বিশিষ্ট শ্লোকপাঠিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে কুৰু প্ৰবীৰ অৰ্জুন, এই মনুষ্য লোকত বেদৰ অধ্যয়ন, যজ্ঞ অনুষ্ঠান, দান, বিভিন্ন পুণ্য কৰ্মৰ অনুষ্ঠান আৰু উগ্ৰ তপস্যাৰ বলেৰে তোমাৰ বাহিৰে আগতে আন কোনেওই মোৰ এই বিশ্বৰূপত দেখা পাবলৈ সমৰ্থ হোৱা নাই বুলি কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগত ভগৱান শ্ৰীকৃষ্ণই এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। আৰু ইয়াতে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক কুৰু প্ৰবীৰ অৰ্থাৎ কুৰু বংশসকলৰ ভিতৰত শ্ৰেষ্ঠ বীৰ বুলি সম্বোধন কৰিছে। আৰু এই প্ৰসংগত উল্লেখ কৰিছে যে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক কৈছে, মনুষ্য লোকত যি বেদৰ অধ্যয়ন, যজ্ঞ অনুষ্ঠান, দান আদি বিভিন্ন পুণ্য অৰ্জন কৰাৰ এই উগ্ৰ তপস্যাৰ বলতহে তাৰমানে অৰ্জুনে ভগৱান কৃষ্ণৰ যি বিশ্বৰূপ, সেই বিশ্বৰূপটো দৰ্শন লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু সেই বিশ্বৰূপটো দৰ্শন লাভ কৰিবলৈ সমৰ্থ হয় বৈদিক শাস্ত্ৰত কোৱা আছে যে ভগৱান বিষ্ণুৰ ভক্তসকলে দেৱতা অৰ্থাৎ বিষ্ণু ভক্তাহ স্মৃতাহ দেৱা, যিবিলাকে নাস্তিক অৰ্থাৎ যিবিলাকে বিষ্ণুত বিশ্বাস নাই অথবা যিবিলাকে কেৱল নিৰ্বিশেষ কৃষ্ণকে পৰম তত্ত্ব বুলি মানে, তেওঁলোকে দিব্য দৃষ্টি লাভ কৰিব নোৱাৰে। আৰু এনে সময়তে কৃষ্ণক অস্বীকাৰো কৰিব আৰু দিব্য দৃষ্টি লাভ কৰাৰ ক্ষমতা তেওঁলোকে ভাবিবই নোৱাৰে। কিন্তু নিজে দিব্যভাৱ আয়ত্ত কৰিব নোৱাৰাৰ ফলত দিব্য দৃষ্টি লাভ কৰিবলৈ তেওঁ অসমৰ্থ হয় বা তেওঁলোক অসমৰ্থ হয়। আৰু ভগৱান শ্ৰীকৃষ্ণৰ যি বিশ্বৰূপ, সেই বিশ্বৰূপটো দৰ্শন লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়তো ভগৱানৰ যি বিশ্বৰূপ দেখা লাভ কৰাৰ সীমাহীন আগ্ৰহ, সেই আগ্ৰহ প্ৰকট কৰাৰ পিছতো পূৰ্বৰ শ্লোকত কোৱাৰ দৰে অৰ্জুনে ভগৱান কৃষ্ণক চতুৰ্ভুজ বিশ্বৰূপত দেখা পাবলৈ যি ইচ্ছা কৰিছে, আৰু সেয়াও প্ৰকৃততে বিশ্বৰূপ দেখাৰ ভয়তহে তেওঁ সেই মুখ্য ৰূপটো দৰ্শন লাভ কৰিবলৈ ইচ্ছা প্ৰকট কৰিছে। আৰু এই প্ৰসংগত ইয়াতে উল্লেখ কৰা হৈছে যে তাৎপৰ্যপূৰ্ণভাৱে বেদ যজ্ঞাধ্যায়নৈঃ অৰ্থাৎ যাৰ অৰ্থ হৈছে বৈদিক সাহিত্য, যজ্ঞ বিধিসমূহৰ অধ্যয়ন। আৰু বেদ বুলি কোৱাৰ লগে লগে যি জ্ঞান শব্দসকলৰ বৈদিক সাহিত্যক বুজায়, যেনে চতুৰ্বেদ, ঋক, যজু, সাম, অথৰ্ব, অষ্টাদশ পুৰাণ, উপনিষদসমূহ আৰু বেদান্ত সূত্ৰকে আদি কৰি অনন্ত সংখ্যক। আৰু ইয়াৰ উপৰিয়ে ইয়াতে যজ্ঞৰ বিধি বিধান থকা যি আমাৰ কল্পসূত্ৰ, মীমাংসা সূত্ৰ অৰ্থাৎ পূৰ্ব মীমাংসা, আৰু লগতে ইয়াৰ গ্ৰন্থসমূহৰ লগতে যি সূত্ৰ সাহিত্যসমূহ আছে অৰ্থাৎ চৌতসূত্ৰ, গৃহ্যসূত্ৰ, চুল্ব আৰু ধৰ্মসূত্ৰকে আদি কৰি এই সকলোসমূহ তাৰমানে ইয়াতে অংশ বিশেষ হৈ পৰিছে। আৰু দানৈ পদৰ দ্বাৰা ইয়াকে বুজাইছে যে যি উপযুক্ত পাত্ৰই যি উপযুক্তভাৱে দান দিয়ে। আৰু এই প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ সখা অৰ্জুনে সেই সমস্ত ক্ৰিয়া তাৰমানে বেদ, অধ্যয়ন, যজ্ঞ আৰু দান এই চতুৰ্দিশ তাৰমানে সুন্দৰভাৱে পালন কৰিছে। আৰু এই সুন্দৰভাৱে পালন কৰাৰ পৰৱৰ্তী পৰ্যায়তো পুণ্য লাভৰ ফলতহে তাৰমানে ভগৱান কৃষ্ণৰ যি বিশ্বৰূপ, সেই বিশ্বৰূপটো দৰ্শন লাভ কৰিবলৈ সমৰ্থ হৈছে। অৰ্থাৎ এই সৃষ্টিৰ অৱতাৰ স্বৰূপ, সেই অৱতাৰ তাৰমানে অৰ্জুনে বিষ্ণুৰ স্বৰূপত দৰ্শন লাভ কৰিব সমৰ্থ হৈছে। আৰু ইয়াৰ দ্বাৰা আমি বুজিব পাৰিছোঁ যে শুদ্ধ ভক্তিৰে, আধ্যাত্মিক জ্ঞানেৰে যদি আমি গুৰুৰ ওচৰত সমৰ্পিত হৈ বেদক শুদ্ধৰকৈ আমি আলোচনা কৰোঁ, বেদক জ্ঞান লাভ কৰাৰ ক্ষেত্ৰত আমি পৰম বিষয় হিচাপে লওঁ, যজ্ঞ সম্পন্ন কৰোঁ। আৰু যজ্ঞ বুলি কোৱাৰ লগে লগে কেৱল আমি যাগযজ্ঞ কৰাৰ কথাকে নুবুজাওঁ, আমি ত্যাগ সম্পৰ্কেও বুজোঁ। লগতে অধ্যয়ন কৰা, যি পিপাসু হিচাপত অধ্যয়ন কৰা, আৰু দান, আমি সুপাত্ৰত দান কৰাৰ কথাও আমি জানো। আৰু সেই কৰাৰ পিছতে আমি ভগৱান স্বৰূপটো লাভ কৰিবলৈ সমৰ্থ হওঁ বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু শুদ্ধ আধ্যাত্মিক জ্ঞান লাভ কৰাৰ কোনো সম্ভৱতা লাভ নকৰাৰ ফলত যদিহে কোনেও এই বিষয় চাৰিটাক যদি প্ৰতিফলিত কৰিব নোৱাৰে, তেওঁলোকে তাৰমানে ভগৱানৰ স্বৰূপ বা গুৰুৰ সেই আধ্যাত্মিক স্বৰূপটো লাভ কৰিবলৈ অসমৰ্থ হয় বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে যে কৃষ্ণৰ ভক্ত নহ'লে ভগৱানৰ বিশ্বৰূপ দেখা পাব নোৱাৰে বুলি কৈছে। অৰ্থাৎ ভগৱানক উপলব্ধি কৰিব লাগিব। গতিকে সৰ্বপ্ৰথমে কৃষ্ণৰ এজন শুদ্ধ ভক্ত হ'ব লাগিব, তাৰপিছতহে তেওঁ যে বিশ্বৰূপ দৰ্শন লাভ কৰিছিল সেয়াও তেওঁ দাবীদাৰ হ'ব পাৰিব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু কৃষ্ণ এজন যে পৰম আৰাধ্যৰ পৰম স্বৰূপ ৰূপে
বাকী মানৱী ৰূপ সেয়াও ইয়াতে উপস্থাপন কৰিছে। আৰু কৃষ্ণৰ ভক্ত এজনে ভুৱা অৱতাৰ এজনক বা ভুৱা অৱতাৰৰ শিষ্যসকলক স্বীকাৰ কৰি ল'ব নোৱাৰে বুলি ইয়াতে উপস্থাপন কৰিছে। অৰ্থাৎ যিসকলে নিজকে ভগৱান বুলি কৈ ফুৰে, ভগৱান বুলি দোহাই ফুৰে, তেওঁলোকে আচলতে ভগৱান কৃষ্ণৰ যি স্বৰূপ, সেই কৃষ্ণৰ স্বৰূপটো বহুতে বুজিবলৈ অপাৰগ হয়। আৰু যদি তেওঁলোকে ভগৱান কৃষ্ণৰ স্বৰূপটো বুজিবলৈ পাৰ্গত হৈছে, তেতিয়াহ'লে তেওঁ ভগৱানৰ বিশ্বৰূপটোক ব্যাখ্যা কৰিবলৈ সমৰ্থ হ'ব। আৰু তেওঁলোকে কেৱল কৃষ্ণকে নহয়, বিষ্ণুৰ যি চতুৰ্ভুজ ৰূপ, বিশ্বৰূপ, সেই বিশ্বৰূপকো সমৰ্থন কৰিবলৈ আগ্ৰহী হ'ব। এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।